হেল্ল' বন্ধু বান্ধৱীসকল, আজিতো আপোনালোকে নিশ্চয় গম পাইছে আমাৰ মৰমৰ হীৰা ভৰা জুবিন দা আজি মৃত্যু হৈছে। আপোনালোকে গম পাইছে। তাকে আজি আমাৰ গাঁৱৰ নামঘৰত আমাৰ যুৱকসকলে কিবা অকণমান শ্ৰদ্ধাঞ্জলি পাতিব লৈছোঁ। তাকে আপোনালোকে চাই যাব। কোৱাটো কোনো হেৰিয়ে নাই, আপোনালোকেতো জানেই। কি ক'ম ন, আপোনালোকে চাই থাকিব। দেখাম এজন দুজনকে মানুহ গোট খাইছে আৰু চাই যাব আপোনালোকে। যিহেতু আমাৰ সকলোৰে অন্তৰত বিৰাজমান, আমাৰ সকলোৰে পৰিচিত, অকল আমাৰ অসম বুলিয়ে নহয়, সৰ্বভাৰতীয় নহয়, গোটেই বিশ্ব পৰ্যায়ত আজি জুবিন দাকে এটা নাম কৰিবলৈ আমাৰ অসম এখন হেৰি দেশৰ ৰাজ্যৰ পৰা গৈ তেওঁ কিন্তু আমাৰ অসমক জিলিকাই তুলিছিল। তেনে এজন মহান শিল্পী আজি আমি হেৰুৱাবলৈ পাই আমি সকলোৱে মৰ্মাহিত। যিহেতু তেওঁ কেৱল এজন শিল্পীয়ে নহয়, এজন সমাজৰ বাট প্ৰদৰ্শক আছিলে। তেওঁ উদান্ত কণ্ঠ, মুক্ত কণ্ঠ, যিকোনো কথা, যিটো বস্তু বেয়া দেখে তেওঁ স্পষ্ট ভাষাৰে ক'বলৈ তেওঁ কাৰো ওচৰত দ্বিধাবোধ নকৰিছিল। তেওঁ যিখিনি কথা কয় একদম মুক্ত মনে কয়। তেওঁ বিশেষত গানৰ যোগেদি আমাৰ যিখিনি মেছেজ দিছে বা আমাৰ তেওঁ কৰ্মৰে যিখিনি মেছেজ দিছে সেইখিনি হয়তো আমি জীৱনলৈ পাহৰিব নোৱাৰিম। যিহেতু আমাৰ অসমত আমাৰ ভাতৃপ্ৰতিম ঘৰতে কোৱাৰ দৰে আমি আকৌ দ্বিতীয়জন এনেকুৱা জুবিন কিন্তু আমি পাবলৈ হয়তো আমাৰ ভাগ্যত নহ'বগৈ। যিহেতু তেওঁ আপোনাৰ যিমান দিনত তেওঁ এনে শিক্ষাৰ ক্ষেত্ৰৰ পৰা ধৰি শিক্ষাৰ ক্ষেত্ৰত জড়িত নহয়। মই শিক্ষাৰ লগত মোৰ যদিও মই পঢ়াৰ ক্ষেত্ৰত মই হেৰি কৰোঁ বা আগবাঢ়ি যাব, কিন্তু মই শিক্ষাৰ বিষয়ে নহয়। মই বিশেষকৈ মোৰ জীৱনৰ লক্ষ্য হৈছে সংগীত। গতিকে এখন পৰীক্ষা বহীত মই বহি থাকি মই নিজকে অলপ অস্বস্তি বোধ কৰিছোঁ। সেইবুলি মই পৰীক্ষা পৰা উঠি আহিছোঁ। কিয় জানে, তেওঁৰ লক্ষ্য আছিল সংগীত। আৰু সংগীতটো এনেকুৱা তেওঁ এটা হেৰি যে গছৰ ওপৰত উঠিও বা য'তে যেনেকুৱা এটা পৰিৱেশ পায় তাতে গৈ তেওঁ সংগীতৰ কাৰণে নিজক পূৰা প্ৰাণ ঢালি দিছিল। আৰু সেইসমূহতেও তেওঁ গোটেই বিশ্ব বৰেণ্য, আজি বিশ্ব যেনেকৈ ভূপেন হাজৰিকাৰ পিছতে আমাৰ অসমক ল'লে, তেওঁৰ নামটো আমি ল'ব লাগিব। আজি তাৎক্ষণিকভাৱে যিটো আমি খবৰ পটককৈ পালোঁ, কিন্তু এইটো কথা আমাৰ যেন এতিয়াও অসমবাসী ৰাইজে মানি ল'বলৈ পৰা নাই। অসমবাসী বুলি আমি কোনোজন ব্যক্তি আমি তেওঁ যাৰ অন্তৰত তেওঁ আছে কোনো মানি ল'ব পৰা নাই। বিশেষত আমাৰ প্ৰতিটো বহাগত এটা ইয়াৰ প্ৰাণ হিচাপে আমাৰ তেওঁ জুবিনৰ গান আমি নুশুনিলে বহাগত যে আমাৰ বহাগটো নলগা লিখে লাগে। গতিকে আমি আজি এই এটা মৰ্মান্তিক দিনত আমি তেখেতক আমাৰ সকলোৰে অন্তৰৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতে তেওঁ য'তেই আছে বৰ্তমান নহয়। জুবিন দাক বহুত ভাল পাওঁ। আজি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। মই নিজেই এটা সংগীতৰ লগত জড়িত থকা ল'ৰা। খুব ভাল পাওঁ জুবিন দাৰ গান শুনিয়ে মই ইনস্পায়াৰ হৈছিলোঁ, আগ্ৰহ হৈছিলোঁ, কিবা এটা শিকিম, কিবা এটা কৰিম। যে তেখেত নাই, ঘপককৈ গুচি গ'ল আমাৰ মাজৰ পৰা থৈ। বহুত দুখজনক এটা বুজাবলৈ একো ভাষা নাই, হেৰি নাই। মই বহুত দুখত আছোঁ আজি, বহুত বেলেগ এটা দুখত আছোঁ। তথাপিও কওঁ জুবিন দাই আমাক এৰি থৈ গ'ল। জুবিন দা শান্তিত থাকক, জুবিন দা য'তেই থাকক শান্তিকৈ থাকক, ভালকৈ থাকক। আমি তেখেতৰ গান সদায় গাই যাম, তেখেতক পঢ়ি যাম। তেখেতক আজি মোৰ ভবাই নাছিলোঁ তেখেত যে আজি ঘপককৈ গুচি যাব। ঘপককৈ মেছেজটো পালোঁ, ক'লে যে জুবিন দা আজি নাই, তেওঁ আমাৰ মাজত নাই। তেতিয়া আমাৰ গোটেই ট্ৰেইনিঙে বন্ধ হৈ গ'ল। আৰু সকলোৱে এটাই কৈছে যে বিশ্বাস কৰিব পৰা নাই কিয় তেওঁ তেনেকুৱা এটা ঘটনা ঘটিলে। আৰু আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াত আমাৰ সৰুজ্যোতি যুৱ সংঘৰ আমাৰ চিঙচুক গাঁৱৰ আমি এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, তেওঁ য'তেই থাকক শান্তিত থাকক। আৰু তেওঁ গানখিনি আমি গোটেই আমাৰ অন্তৰত যেনেধৰণে আছে, আমি নতুন প্ৰজন্মকো সেই ল'ৰা ছোৱালীখিনিকো তেনেকৈ আগবঢ়াই লৈ যাব লাগিব, গান শুনাব লাগিব, তেওঁৰ বিষয়লৈ তেওঁ গানৰ চৰ্চাৰ কথা ক'ব লাগিব। তেতিয়াহে আমাৰ মাজত জীয়াই থাকিম বুলি ভাবিছোঁ। আৰু আমাৰ গাঁৱৰ বিশেষকৈ চবতকৈ বহুত বেছিকৈ গানৰ লগত জড়িত আমাৰ ভৈৰৱ আছে, ভৈৰৱ তামুলী। আমি এটাই অনুৰোধ কৰিছোঁ আমাৰ যুৱ সংঘৰ তৰফৰ পৰা,
সি যাতে গানৰ চৰ্চাটো এৰি নিদিয়ে আৰু জুবিনৰ গানৰ লগতে সি ভালকৈ আৰু ভাল ভাল মঞ্চ জুবিনৰ গান গায় আমাৰ গাঁৱৰ লগতে আমাৰ সেইখিনি আৰু দ্বিতীয়জন ওলাব বুলি মই ভাবোঁ আৰু তেখেতৰ যোনখিনি আমাৰ গীতৰ অৱদান 38,000 গীত ইতিমধ্যে গগুলে কৈছে বাকীখিনিতো আমি নাজানো বহুতখিনি আছে আৰু গীত বুলিয়ে নহয় তেখেতৰ যিখিনি মানে অনুষ্ঠান কৰাৰ যিখিনি পইচা পাতি তেখেতৰ যোনখিনি পাবলগীয়া সেইখিনিও তেখেতে আহি দুখীয়াক সহায় কৰে বা কিছুমান দিব্যাংগ লোকক সহায় কৰে সেইখিনি বস্তু আমি জানো আৰু তেখেতে বোলছবি জগততো আছিলে বোলছবি জগততো তেখেতৰ বহুত অৱদান আছে মন যায় যোনখন আমাৰ বোলছবি আছে সেইখন চালে আমাৰ যোনখিনি এতিয়া নিবনুৱা যুৱক আছে এই যুৱকখিনিয়ে মানে এটা সকাহ পায় তেখেত আছিলে আমাৰ মাজত মানে আজি দিনৰ ঠিক 1 বজালৈকে চাগে আমাৰ মাজত আছিলে 255 আছিলে তাৰপিছত গুচি গ'ল কিন্তু এতিয়া আমাৰ মাজত নাই কিন্তু ক'বলৈ একো বেলেগ ধৰণৰ কথা এটা ক'বলৈ একো ভাষা নাই তাতে কিন্তু আমি তেখেতক শ্ৰদ্ধাঞ্জলিহে জনাইছোঁ কিন্তু আমি যেনেধৰণে আমাৰ ভূপেন হাজৰিকাদেৱ আমাৰ মাজৰ পৰা গুচি গৈছিলে চবেই কৈছিলে ভূপেন হাজৰিকাৰ গানবিলাক আমাৰ অসমত বাজি থাকিব লাগিব চিৰজীৱন মানে আমাৰ নিউ জেনেৰেশ্যনবিলাকে শুনিব লাগিব কাৰণ মোৰ ল'ৰাই শুনিব লাগিব বা দাদাৰ ল'ৰাই শুনিব লাগিব ভূপেন হাজৰিকাক জানিব লাগিব তেনেকৈ কিন্তু জুবিন দাৰ গানবিলাকো আৰু 50টা প্ৰজন্মই শুনিয়ে থাকিব লাগিব এই শুনি থাকিবৰ কাৰণে কি কৰিব লাগিব আমি জানেনে মই ভাবোঁ আমি খুব লাগি থাকিব লাগিব আমি গানবিলাক গাই থাকিব লাগিব আমি যদি এৰি দিওঁ বা মানে বৰ্তমান জেনেৰেশ্যনে যদি এৰি দিয়ে পিছৰ জেনেৰেশ্যনে নুশুনে আৰু আমি যদি কাইলৈৰ পৰা বেলেগ গান শুনিবলৈ আৰম্ভ কৰি দিওঁ জুবিন দাৰ গান নুশুনা হৈ যাব মানুহ কিন্তু নহয় জুবিন দাৰ গান শুনিবই যিবিলাক আছে ক'ব নোৱাৰোঁ আৰু জুবিন দাৰ বেলেগ প্ৰেমিক আছে ময়ো জুবিন দাৰ প্ৰেমিকেই কিন্তু তেখেতৰ আৰু বহুত বেছি গভীৰ প্ৰেমিক আছে তেখেতৰ ওপৰত আমাৰ ক'ব পৰা একো মানে দৃশ্যতা নাই তথাপি প্ৰণাম জনাইছোঁ সৌৰজ্যোতি যুৱ সংঘ চুকক ধন্যবাদ জনাইছোঁ কম সময়ৰ ভিতৰতে ইমান ধুনীয়া এটা অনুষ্ঠান কৰিলে এই বন্তিখিনি দেখাই দিয়কচোন ইমান ধুনীয়াকৈ বন্তি জ্বলাই জুবিন দাৰ ফটোখনত বন্তি জ্বলিব বুলি কালিলৈকে কোনোবাই ভাবিছিলে জানো জুবিন দাৰ ফটোৰ লগত কোনো ভাবিব নোৱাৰে পচিব নোৱাৰে জুবিন দাৰ ফটোৰ লগত বন্তি জ্বলিব প্ৰণাম জনাইছোঁ জুবিন দাৰ চৰণত য'তে থাকক বহুত ভালকৈ থাকক বহুত ভালকৈ থাকক ধন্যবাদ এতিয়া জুবিন দাৰ গীতটি আমাৰ মায়াবিনীটো গাব কৈছিলে দেই সেইটো গানো জয় জুবিন দা জয় জুবিন দা জয় Hey,
দেখিলো হঠাতে পুৰা ডিকে ৰোড বন্ধ। এন্টি ৰুট গাড়ী লাইন লাগিছে দেখিছে নাই, মানে ভিৰ মানে